নমস্কাৰ, মই বিজয়। মই এতিয়া আকৌ আহিছিলোঁ মোৰ বাগানত ড্ৰাগন ফ্ৰুট গছৰ ওপৰত পৰিচৰ্যা কৰিবলৈ আহিছিলোঁ যে এই ৰছীবিলাক লৈ আহিছিলোঁ। ৰছী মোৰ কম আছিলে। যেদিনাখন মই এই ড্ৰাগন ফ্ৰুট গছকেইটাক ইয়াত ৰাখিছিলোঁ, সেইদিনাখন মই ৰছী আনিবলৈ পাহৰি গৈছোঁ বুলি বান্ধিব পৰা নাই। চাবই পাইছে, ইয়াত বান্ধিছোঁ। ইয়াৰ পৰা এই ঠানিটো এৰি পেলাই পিছত আকৌ ইয়াত বান্ধিছোঁ। তো ইয়াক বান্ধাৰ পিছত আকৌ ইয়াত এৰি দিছোঁ, ইহঁতক গোটেইবিলাককে এৰি দিছোঁ। চাবই পাইছে, এইবিলাক গোটেইবিলাককে বান্ধি ৰাখিব লাগিব যোনবিলাকত নেকি বান্ধা নাই। তো এনেকুৱা চিষ্টেমত বান্ধিবৰ কাৰণে কিন্তু এনেকুৱা সূতাৰ ৰছী লাগিব। এইটো মই গামোচা লৈ আহিছোঁ। চাবই পাইছে, এই গামোচাৰ ৰছীটো দিহে বান্ধিম। নহ'লে কিন্তু এনেকুৱা হ'ব পাৰে, যেতিয়া নেকি এই ঠানিটো মোটা হ'ব, মোটা হোৱাৰ পিছত কিন্তু এই ৰছীটো যদি প্লাষ্টিকৰ ব্যৱহাৰ কৰে বা বেলেগ কোনো লাইলনৰ ব্যৱহাৰ কৰে, তেতিয়াহ'লে কিন্তু এই চামৰাটোৰ ভিতৰৰ ফালে সোমাই যাব পাৰে ৰছীটো, আৰু ঠানিটো কাটি যাব পাৰে। মই সেইটো কাৰণে এই খুঁটিৰ ৰছীবিলাক দিহে মোৰ ড্ৰাগন ফ্ৰুট গছৰ ওপৰত বান্ধি ৰাখোঁ। চাবই পাইছে, এনেকুৱাকৈ যদি বান্ধে তেতিয়াহ'লে কোনো প্ৰব্লেম নহয়, আৰু এই ৰছীটো বৰষুণ পৰি সময়ৰ লগত পচি গলি শেষ হৈ যায়। এইটো বহুত দিন ধৰি নাথাকে। মুঠতে ড্ৰাগন ফ্ৰুট গছৰ ঠানিটোক ইমান দিন ধৰি ৰাখি থৈ দিব পাৰে যে ই এটা নিজৰ শ্বেপ লৈ লওক। শ্বেপ লৈ লোৱাৰ পিছত এই ৰছীটো নাথাকিলেও কোনো একো প্ৰব্লেম নহয়। আৰু এই ৰছীটোৰ কামেই হ'ল ঠানিটোক ধৰি ৰখোৱা। হাৱা, ধুমুহা, বতাহ দিলে এই ৰছীটো দিয়েই ইয়াক আটকাই ৰখাৰ এই ৰছীটোৰ কাম। ধুমুহা বতাহ দিলে বেছিকৈ ইয়াৰ পৰা হুলি ধুলি একফালৰ পৰা আৰু একফালে যায়, ঠানিবোৰ ভাঙি যায়। সেইটো কাৰণে এই ৰছীবোৰ দি বান্ধি ৰখা আমাৰ কাম। তো মই এতিয়া এই ঠানিবোৰ বান্ধিবৰ কাৰণে এই ৰছীটো লৈ আহিছোঁ। মুঠতে মই এতিয়া বান্ধিম। বান্ধি পেলাই পিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ। গোটেইবিলাকক বান্ধি পেলাই মই আপোনালোকক আকৌ দেখুৱাই আছোঁ। এতিয়া গোটেইবোৰ বান্ধি পেলাই কমপ্লিট হৈ গ'ল। বলক মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিওঁ, আৰু বিশেষকৈ ছাৰপ্ৰাইজো আছে। সেই ছাৰপ্ৰাইজকেইটাও মই অলপ আপোনালোকক দেখুৱাম, আৰু এইকেইটাকো কাটি পেলাই লৈ যাম। আপোনালোকে গমেই পাইছে ছাৰপ্ৰাইজটো, ফল কিছুমান পকিছে। সেই ফলবোৰ কাটি পেলাই হাৰ্ভেষ্টিং কৰি লৈ যাম মই এতিয়া। তো এতিয়া চাবই পাইছে, এই চাক গোটেইবিলাকতে বান্ধি দিছোঁ ৰছীৰ সহায়ত। এই চাক এটা বান্ধিছোঁ, এই চাক বান্ধিছোঁ। এটাও বাদ ৰখা নাই যে এনেকুৱা বেছি লৰিব। ধুমুহা বতাহ দিলে বেছি লৰিলে ঠানিবোৰ ভাঙি যোৱাৰ চান্স থাকে। তো এই ঠানিবোৰ ভাঙি নোযোৱাৰ কাৰণেই এই ৰছীবোৰ দি বান্ধি ৰাখোঁ। আৰু সূতাৰ ৰছী ব্যৱহাৰ কৰাৰ কাৰণ এটাই, যাতে এই ঠানিবোৰ কাটি পেলাই ৰছীটো ভিতৰত সোমাই নাযায়। তো চাবই পাইছে, গোটেইবোৰতেই মই ৰছীবোৰ দি বান্ধি দিছোঁ। এটাও বাদ ৰখা নাই। এইটো বাদ আছে, এইটোকো এতিয়া বান্ধিব লাগিব। এইটো নাবান্ধিলেও হ'ব, কিন্তু ইয়াকো মই বৰ্তমান বান্ধিয়ে দিম, এটাকো নাৰাখোঁ। গোটেইকেইটাক বান্ধিব পাৰিছোঁ যদি ইয়াকো বান্ধিব পাৰিম। তো ইয়াকো বান্ধিয়ে দিওঁ। বিশেষকৈ বেছি লৰিব নোৱাৰিব যদি মই ইয়াক বান্ধি দিওঁ। এনেকুৱাকৈ বান্ধি পেলাই মই আপোনালোকক আকৌ দেখুৱাই আছোঁ। এইটো দি এতিয়া ৰছীটো দি মই ইয়াত বান্ধি দিছোঁ। চাবই পাইছে, যাতে ইও বেছি ধুমুহা বতাহত হেলিব নোৱাৰে। হেলি গ'লেই ঠানিবোৰ ভাঙি যোৱাৰ চান্স থাকে। ঠানিবোৰ ভাঙি গ'লেই আমাৰ গছৰ ওপৰত ফল কমকৈ আহিব। তো চাবই পাইছে, এতিয়া এটাও কিন্তু বাদ ৰখা নাই। গোটেইকেইটাৰ ওপৰতে মই বান্ধি দিছোঁ। গোটেইকেইটাৰ ইয়াত দুটা ঠানি আছিলে, আৰু বেছি দীঘল হোৱা নাই ঠানিকেইটা, এতিয়া আৰু দীঘল হোৱা বাকী আছে। সেইটো কাৰণে দুটাকো একেলগত বান্ধি দিছোঁ। চাবই পাইছে, আৰু বাকীকেইটা গোটেইকেইটাতে ছিংগেলকৈ বান্ধিছোঁ। একদম প্ৰথমৰ পৰা মই আপোনালোকক লাষ্টলৈকে দেখুৱাই দিব ওলাইছোঁ, একদম পূৰা এই লাষ্টলৈকে। তো এইটো চাবই পাইছে, এই প্ৰথমটোত পূৰা ৰছী লাগি আছে বা বান্ধি ৰাখিছোঁ। এই চাক দ্বিতীয়, এই চাক গোটেইকেইটাতে বান্ধা আছে। এটাকৈ যদি আপুনি চায়, কোনো এটাকো বাদ ৰখা নাই, গোটেইকেইটাতে বান্ধা আছে এনেকুৱা। তো এনেকুৱা যদি বান্ধি নাৰাখে, ধুমুহা বতাহ আহিলে কিন্তু এইবোৰ ঠানি ডাইৰেক্ট ভাঙি যায়। এইফালে ধুমুহা বতাহত লৰি এটাৰ লগত আৰু এটা টাচ লাগি কেতিয়া ভাঙি যাব আপুনি গমেই নাপাব। আৰু এই ঠানিবোৰ ইমান দিন ধৰি আমি
বহুত সাৰ পানী দি পেলাই পৰিচৰ্যা কৰি ডাঙৰ কৰি আছোঁ, যদি ভাঙি যায় তেতিয়াহ'লে মনটো সান্তনা দিব নোৱাৰি। মন বেয়া হৈ গ'লে ঔষধ দিলেও বেয়া নহয়, ভাল নহয়। তো সেইটো কাৰণেই আপোনালোকে যেতিয়াই নেকি ড্ৰাগন ফ্ৰুট গছবোৰ লগাই তেতিয়াই ভালকৈ ৰছীৰ সহায়ত বান্ধিব আৰু ষ্ট্ৰাকচাৰটো মজবুতকৈ কৰাৰ চিন্তা কৰিব। ষ্ট্ৰাকচাৰটো যদি মজবুত নকৰে 1-2 বছৰ যোৱাৰ পিছতে ভাঙি পৰি গ'লে সেই গছবোৰক মেনেজ কৰা আৰু বহুত টাফ হৈ যায়। কাৰণ এই গছবোৰৰ ওপৰত বহুত কাঁইটা থাকে, গমেই পাইছে। কাঁইটাবোৰ লাগিলে চেপ্টিক হোৱাৰ চান্স থাকে। আৰু বিশেষকৈ আজি মই আপোনালোকক যোনটো জনাব ওলাইছিলোঁ, এই ক্ৰছব্ৰিড ৰেড ভেৰাইটিৰ ফল আজি এটা নতুনকৈ আকৌ কালাৰ হৈছে। আৰু সেইফালে যদি মই যাওঁ তেতিয়াহ'লে হালধীয়া ভেৰাইটিৰো ফল এটা পূৰা পকিছে। তো এই ফল দুটাক মই হাৰ্ভেষ্টিং কৰিম আৰু আপোনালোককো দেখুৱাম টেষ্ট কৰি। এই ফুলটো চাবই পাইছে হালধীয়া হৈছে, এইটো আৰু ফলত কেতিয়াও পৰিণত নহয়। এই ফুলটো ফলত কেতিয়াও পৰিণত নহয়। তো এতিয়া ছিঙি দিলোঁ, গছৰ পৰা পেলাই দিয়াটোৱেই ভাল হ'ব। চাবই পাইছে এই ফলবোৰ কিন্তু ভিয়েটনাম ৰেড বুলি মোক দিছিলে গছবোৰ, কিন্তু কি ভেৰাইটিৰ গছ মই বিশেষকৈ ভালকৈ গম নাপাওঁ। আৰু আপোনালোকে যদি গম পায় তেতিয়াহ'লে মোক এই কণ্টেক্ট নাম্বাৰটোত ফোন কৰি বা মেছেজ কৰি হোৱাটছআপত জনাবচোন এইটো কি ভেৰাইটিৰ ড্ৰাগন ফ্ৰুট বা এই গছটো কি ভেৰাইটি। ফলটো আপোনালোকক ভালকৈ দেখুৱাই দিওঁ, তেতিয়াহ'লে আপোনালোকে চাই এইটোক আন্দাজ কৰিব পাৰিব যে এইটো কি ভেৰাইটিৰ ফল হ'ব পাৰে। ফলটো দেখাত কিন্তু ধুনীয়া, খালি চাইজটো অলপ সৰু হয়। গড়জন 200 গ্ৰাম 150 গ্ৰাম এনেকুৱাহে হয়। তাতকৈ বেছি যদি ডাঙৰ আপুনি কিবা ঔষধ পাতি দি পেলাই ডাঙৰ কৰিব বিচাৰে তেতিয়াহ'লে হায়েষ্ট 250 গ্ৰাম মান হয়, তাৰ ওপৰত নহয়। আৰু এটা বিশেষকৈ চাব পাইছে, এইটো হৈছে এটা ফাংগাছ বেমাৰ। ড্ৰাগন ফ্ৰুট গছৰ কিন্তু বিশেষকৈ এইটোৱে মেইন ফাংগাছ বেমাৰটো আহে। এনেকুৱা যদি ফাংগাছ বেমাৰ আপোনাৰ গছত আহে, যিমান জল্দি পাৰে আপুনি এনেকুৱাকৈ কাটি ইয়াক পেলাই দিয়াৰ চেষ্টা কৰিব, নহ'লে কিন্তু আপোনাৰ গছ লাহে লাহে গোটেইখিনি জেগাতে পচি পেলাই শেষ হৈ যাব আৰু তাৰ সময় শেষ হৈ যাব, মানে সি মৰি যাব। গছটো আৰু কিন্তু বচাব নোৱাৰিব। তো এই বস্তুটো যেতিয়াই ফাংগাছটো আপুনি চাব আপোনাৰ গছত, তেতিয়াই পটককৈ এই ফাংগাছটো কাটি এনেকুৱাকৈ পেলাই দিব, নহ'লে কিন্তু এই ফাংগাছ প্ৰব্লেমটো আপুনি মেনেজ কৰিব নোৱাৰিব। আৰু এই ফাংগাছ প্ৰব্লেমে ড্ৰাগন ফ্ৰুট গছৰ ওপৰত চবতকৈ ডাঙৰ বেমাৰ বুলি চবে কয়। কিন্তু এইটো যদি ভালকৈ আপুনি কাটি কুটি মেনেজ কৰি ৰাখে তেতিয়াহ'লে কিন্তু এই বেমাৰটোকো দূৰ কৰি দিব পৰা যায়। এনেকুৱা কোনো গছ নাই যে বেমাৰ হ'লে সেই গছটোক আকৌ ৰিটাৰ্ণ আপুনি বচাই ল'ব পাৰিব। সেই গছবোৰেই হৈছে খালি ড্ৰাগন ফ্ৰুট গছ। ড্ৰাগন ফ্ৰুট গছ লগালে বহুত ফালৰ পৰা সুবিধা আছে। বেলেগ যদি কোনো গছ এনেকুৱাকৈ এক চাইড ফাংগাছ লাগি যায় তেতিয়াহ'লে কিন্তু আৰু এইটোক বচাব নোৱাৰিব। এতিয়া চাবই পাইছে এই ঠানিটোত মই ফাংগাছ লগা জেগাখিনি কাটি পেলাই দিছোঁ। তো এতিয়া ভাল পূৰা সেউজীয়া বা গ্ৰীণ জেগা ওলাই দিছোঁ। এইখিনিততো আকৌ পটককৈ ফাংগাছ লাগিব, অসুবিধা হ'ব, গমেই পাইছে। তো এনেকুৱাকৈ যদি আপুনি বাকলিটো পেলাই দিব পাৰে তেতিয়াহ'লে কিন্তু আপোনাৰ গছবোৰ সুৰক্ষিত থাকিব। এই ওপৰত অলপ আছে, এইখিনিও মই কাটি পেলাম, অলপো নাৰাখোঁ। এই ফাংগাছটো আৰু ওপৰৰ ফালে বাঢ়িবই নিদিওঁ। এইবোৰ মই আপোনালোকক অলপ জনাই দিওঁ কি বেমাৰৰ নিচিনা এইবোৰ। এটা মানুহৰ গাতো হয়, চাব খোজাই একদম গোটেই গা ভৰি যায়, খুজুলি বেমাৰ বুলি কয়। সেই খুজুলি বেমাৰৰ নিচিনা যদি অলপ হৈছে তেতিয়াহ'লে এইটো গছটোত পূৰা চবফালে ছৰিয়াই যায় আৰু গছটো তাৰ সময় শেষ কৰাই দিয়ে, গছটো আৰু বাচি নাথাকে। তো চাবই পাইছে মই একদম গোটেইখিনি কাটি গ্ৰীণ অংশ ওলাই দিছোঁ। এনেকুৱাকৈও আপোনালোকে পৰিচৰ্যা কৰি দিব পাৰিলে এই শুকান এই জেগাটোতে শুকান ফাংগিচাইড যিকোনো লগাই দিয়াৰ চেষ্টা কৰিব। ব্লাইটক্স লগাব পাৰে, চাপ পাউডাৰ লগাব পাৰে। আৰু যদি কোনো ধৰণৰ ঔষধ পাতি লগাব নোখোজে তেতিয়াহ'লে ঘৰৰ পৰা হালধি পাউডাৰ আনি লগাই দিব। এই ফাংগাছটো দূৰ হৈ যাব আৰু কেতিয়াও আপোনাৰ গছৰ ওপৰত ফাংগাছ এনেকুৱা আহিব নোৱাৰে। এইখিনি জেগাত আৰু আহিব নোৱাৰে। যদি বেলেগ ফালে হয় সেইটো ক'ব নোৱাৰোঁ, কিন্তু এই জেগাটোত আৰু ফাংগাছ নাথাকে। এই ফাংগাছটো পূৰা গোটেইখিনি ভাল হৈ যাব। এই চাক ইয়াতো হৈছে। এইবোৰ যদি আপুনি টাইম টু টাইম নাচায় তেতিয়াহ'লে কিন্তু আপোনাৰ গছ পূৰাই বেয়া হৈ যাব। মই 2-3 দিন পিছে মোৰ বাগানত আহি থাকোঁ। আহি মই এনেকুৱাই অলপ পৰিচৰ্যা কৰি থাকোঁ। যদি এনেকুৱাকৈ পৰিচৰ্যা নকৰে তেতিয়াহ'লে কিন্তু আপোনাৰ গছ বেছি দিন মানে তাৰ আয়ু নাথাকে। ধৰি লওক 2-3 বাৰ প্ৰডাকশ্যন বা ফল ফুল দি গছবোৰ শেষ হৈ যাব। এতিয়া মই আপোনালোকক যোনটো জনাব ওলাইছিলোঁ এই হালধীয়া ভেৰাইটিৰ ওপৰতো, এই ফুল এটা চাবই পাইছে পূৰা হালধীয়া হৈ এইটো বেয়া হৈ গৈছে। এই ফুলটো কিন্তু কেতিয়াও ফলত পৰিণত নহয়। এইটো এতিয়া গছৰ পৰা আঁতৰাই দিয়াটোৱেই ভাল। তো চাবই পাইছে এই ফুলটোক মই এতিয়া মোৰ এই ঠানিটোৰ পৰা আঁতৰাই দিলোঁ। আৰু ইয়াত এটা ডাঙৰ ফুল আছে, এই ফুলটোৱে ফলত পৰিণত হ'ব বুলি মই আশা ৰাখিছোঁ। এইফালে আৰু এটা আছে, এইটোও ফুলৰ পৰা ফলত পৰিণত হ'ব বুলি মই আশা ৰাখিছোঁ। তো চাবই পাইছে এই হালধীয়া ভেৰাইটিৰ ফলটোও পূৰা কালাৰ আহি গৈছে। তো এইটোকো মই আজি হাৰ্ভেষ্টিং কৰিম আৰু ঘৰত লৈ যাই কিমানখিনি ওজন হৈছে এইটো আপোনালোকক দেখুৱাম। আৰু যদি টেষ্ট কৰিবৰ কাৰণে আজিয়ে কাটোঁ তেতিয়াহ'লে এই ভিডিঅ'ৰ লগতে আপোনালোকক এইটোৰ এই হালধীয়া ভেৰাইটিৰ টেষ্ট ৰিভিউটো জনাম। তো বলক এতিয়া মই এইটো হাৰ্ভেষ্টিং কৰোঁ আৰু সেইফালে মই যোনটো দেখুৱাইছিলোঁ ক্ৰছব্ৰিড ভেৰাইটিৰ সেইটোকো হাৰ্ভেষ্টিং কৰোঁ বা গছৰ পৰা ছিঙো। গছৰ পৰা কাটি লোৱাৰ সময়ত পাৰিলে অলপ এই চামৰাটো লৈ লোৱাৰ চেষ্টা কৰিব, নহ'লে জল্দি ফাংগাছ লাগি যোৱাৰ চান্স থাকে। যিমান
আপুনি চামৰাটো লৈ পেলাই কাটিব তেতিয়াহ'লে ইমান বেছি দিন এই ফলটোক ষ্ট'ৰ কৰি ৰাখিব পাৰিব। এইটোৱে ফাইদা বা বেনিফিট। আজি মই কাটাৰ অনা নাছিলোঁ কাৰণ বিশেষকৈ মইতো আজি ড্ৰাগন ফ্ৰুট গছবিলাকৰ ওপৰত ৰছীটো বান্ধিবলৈ আহিছিলোঁ, কিন্তু কাটাৰ নানা কাৰণে অলপ অসুবিধা হৈছে হাৰ্ভেষ্টিং কৰা বা গছৰ পৰা ছিঙা। তো এই মই ষ্টীলৰ চাকুটোৰ সহায়তে কৰিলোঁ। বিশেষকৈ চাবই পাইছে এইটো কিন্তু বেছি ডাঙৰ হ'ব পৰা নাই। ডাঙৰ হ'ব নোৱাৰাৰ কাৰণটো হ'ল এটা, এই গছবোৰ মই তাৰ পৰা কিন্তু আনি ইয়াত মই ট্ৰান্সফাৰ কৰিছোঁ ফুল ফল থকা অৱস্থাত। সেইটো কাৰণেই এই ড্ৰাগন ফলটো বেছি কালাৰ হ'ব পৰা নাই বা ডাঙৰ হ'ব পৰা নাই। এতিয়া ৰাখিলে কিন্তু কালাৰ হ'লে হয়, এইটো ঘৰত যদি মই আৰু এদিন থৈ দিওঁ তেতিয়াহ'লে কালাৰটো আহি যাব। তো বলক এতিয়া সেইফালে যোন ক্ৰছব্ৰিড ৰেড ভেৰাইটিৰ ড্ৰাগন ফলটো আছে সেইটোও হাৰ্ভেষ্টিং কৰি লওঁ। ইয়াত কিন্তু ক্ৰছব্ৰিড ৰেড ভেৰাইটিবোৰ দুটা একেলগত ফল আছিলে, ভেৰাইটিটোৰ ওচৰত দুটা ফল একেলগে আছিলে। সেইটো কাৰণে কিন্তু বেছি ডাঙৰ হ'ব পৰা নাই। তেওঁ যিমানখিনি হৈছে মই পূৰা ছেটিছফেকশ্যন বা খুচি আছোঁ এই ফলটোক দেখা পাই। তো এই ফলটো কিমানখিনি ওজন হয় মই আপোনালোকক ঘৰত যাই দেখুৱাম। আজি ওজন কৰা মেচিনটো অনা নাই। ইয়াত যদি ছিংগেল ফল থাকিলে হয় তেতিয়াহ'লে কিন্তু আৰু ডাঙৰ হ'লে হয়, মোৰ পূৰা বিশ্বাস আছিলে। কাৰণ ইয়াৰ আগত যোনটো মই ফলটো কাটিছিলোঁ সেইটো ৰুট ষ্টকত হৈছিলে, এনেকুৱা ৰুট ষ্টকত হৈছিলে। তেওঁ সেইটো 300 গ্ৰামমান হৈ গৈছিলে, 275 গ্ৰামমান হৈছিলে, মানে 300 গ্ৰামেই প্ৰায় ক'ব পৰা যায়। তো এই ফলটো ডাঙৰ হ'লে হয়, কিন্তু এই ফলটো দুটা একেলগত হৈছে বুলি বেছি ডাঙৰ হ'ব পৰা নাই। লগত আৰু এটা আছে, সেইটো আৰু কেইদিনমান পিছত পকিব। ইফালে কিন্তু আৰু বহুত ফুল আহি আছে বিশেষকৈ। তো চাবই পাইছে এই ফল দুটাক মই এতিয়া মোৰ গছৰ পৰা হাৰ্ভেষ্টিং কৰিছোঁ। তো এই ফল দুটাক মই এতিয়া মোৰ ঘৰত লৈ যাই আৰু আপোনালোকক ওজন কৰি দেখুৱাম। তো বলক যাওঁ ঘৰত যাই ভিডিঅ'টো সমাপ্ত কৰিম। মই এতিয়া ভিডিঅ' বনাই থকা অৱস্থাত একদম নজৰ কৰা নাই, কাৰণ মোৰ ফ'কাছ আছিলে ডিছপ্লেৰ ওপৰত, যাতে মই আপোনালোকক গছবোৰ ভালকৈ দেখুৱাব পাৰোঁ, ড্ৰাগন ফল গছবোৰ বা ফলবোৰ হাৰ্ভেষ্টিং কৰাটো ভালকৈ দেখুৱাব পাৰোঁ। কিন্তু এতিয়া চাবই পাইছে এই চাক ওপৰৰ ফালে ৰেইনবো আহিছে। ৰেইনবো অহাৰ কাৰণ এটাই, যেতিয়াই নেকি বৰষুণ আৰু ৰ'দ একেলগে থাকে তেতিয়াই ৰেইনবো হয়। তো চাবই পাইছে ইয়াত কিন্তু ৰেইনবোটো অলপ এতিয়া কমি গৈছে। সেইটো কাৰণে ভালকৈ পূৰা বুজিব পৰা যোৱা নাই। আৰু অলপ আগত যদি মোৰ নজৰ পৰিলে হয় তেতিয়াহ'লে ভালকৈ দেখুৱাব পাৰিলোঁ হয়। গাইজ ফল লৈ পেলাই দৌৰিব লগা হৈছে, ইমান বৰষুণ দিছে চাবই পাইছে। চব ফালে কিন্তু একদম বৰষুণ দি আছে এতিয়া বৰ্তমান। একদম ওপৰৰ ফালে যদি চাই চব আন্ধাৰ হৈ গৈছে। তো এতিয়া মই ফল লৈ পেলাই দৌৰি আছোঁ। এইবিলাক ফলবোৰ হাততে আছে, মই এতিয়া দৌৰি আছোঁ। তো গাইজ মই এতিয়া মোৰ ৰুমত আহি পালোঁ, আৰু বিশেষকৈ বৰষুণ এতিয়াও পৰি আছে। তো বৰষুণ পৰি থাকিলেও মই এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰিব লাগিব, কাৰণ মোৰ এনে ভিডিঅ'বোৰ আপলোড দিয়াৰ ঠিক টাইমত পোৱা নাই। বহুতে ফোন কৰি পেলাই সুধি থাকে যে বিজয় ভাই তোমাৰ ভিডিঅ' আপলোড কৰাৰ টাইমিং কেতিয়া। মই কিন্তু সন্ধিয়া 7টা বজাত আৰু ৰাতিপুৱা 7টা বজাত ভিডিঅ' আপলোড কৰিবৰ কাৰণে চেষ্টা কৰোঁ। এই কেইদিন ধৰি মোৰ টাইমবোৰ মিলাব পৰা নাই, মই ঠিক টাইমত ভিডিঅ' আপলোড কৰিব পৰা নাই, দেৰি হৈ গৈ আছে ভিডিঅ' আপলোড কৰিবলৈ। আজিও দেৰিও হ'ব, আপোনালোকে বেয়া নাপাব, ঠিক টাইমত মই ভিডিঅ'টো আপলোড কৰিব নোৱাৰিম। বিশেষকৈ এতিয়া মই ড্ৰাগন ফলবোৰ ওজন কৰি পেলাই দেখুৱাওঁ আপোনালোকক। পিছত মই হালধীয়া ভেৰাইটি ড্ৰাগন ফলটো কাটি পেলাই আপোনালোকক দেখুৱাম যে তাৰ ভিতৰত কেনেকুৱা কালাৰ ওলায়। বলক এতিয়া দেখুৱাওঁ যে এই ফল দুটাৰ ওজন কিমানখিনি হৈছে। মোৰ এতিয়া কিন্তু ওজন কৰাৰ জেগাটো মই ইয়াত লগাই লৈছোঁ, কাৰণ এই ওজন কৰাৰ মেচিনটো মোৰ অকলে ধৰি ৰাখিবৰ কাৰণে অসুবিধা হৈ আছিলে বুলি মই এতিয়া এই ওপৰতে ইয়াক ওলমাই দিছোঁ। বলক ওপৰতে উঠোঁ আৰু আপোনালোকক দেখুৱাওঁ যে ইয়াৰ ওজনটো কিমানখিনি হৈছে। প্ৰথমত আপোনালোকক এই ক্ৰছব্ৰিড ৰেড ভেৰাইটিটোৰ ওজনটো দেখুৱাই লওঁ। বলক এইটোক অন কৰোঁ। তো প্ৰথমত ই 00 হৈ আছেনে নাই চাই লওঁ। এই চাওক ই 00 হৈ আছে। এতিয়া এই ফলটো ইয়াৰ ভিতৰত দিম কিমানখিনি হয় চাওক। কিন্তু এই ফলটো যোনটো ঠানিত হৈছিলে সেই ঠানিটোত কিন্তু আৰু এটা ফল আছিলে বিশেষকৈ। তো দুটা ফল হৈছে, তেওঁ ইয়াৰ ওজনটো কিমানখিনি হৈছে মই আপোনালোকক দেখুৱাই দিওঁ। এই চাওক এইটোৰ ওজনটো হৈছে 145 গ্ৰাম। এইটো হৈছে ক্ৰছব্ৰিড ৰেড ভেৰাইটিটো। এই ক্ৰছব্ৰিড ৰেড ভেৰাইটিটো কিন্তু ওজন বিশেষকৈ বেছি হয়। এতিয়া এই ফলটো এটা ঠানিতে দুটা ফল হৈছিল বুলি ইয়াৰ ওজনটো অলপ কম হৈছে। চাবই পাইছে 145 গ্ৰাম ওজন হৈছে। বলক ইয়াৰ ওজনটোতো মই আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া হালধীয়া ভেৰাইটিৰ ফলটো ওজনটো কিমানখিনি হয় আপোনালোকক দেখুৱাই দিওঁ। এই হালধীয়া ভেৰাইটিটোৰ ওজনটো চাবলৈ আকৌ মেচিনটো বন্ধ কৰিব লাগিব। এইটো অট'মেটিক লক হৈ যায়।
তো এইটো মেচিনটো বন্ধ কৰি প্ৰথমৰ পৰা আকৌ চলাব লাগিব। এইটো চাওক, এইটো মই অফ কৰিলোঁ। তো এতিয়া অন কৰাৰ পিছত এই চাওক 0 হৈ আছে। তো এতিয়া এই ড্ৰাগন ফলটোক মই এই ওজনৰ মেচিনটোত উঠাব লৈছোঁ। এইটো লাগি আছে যে অলপ ওজনটো বেছি হ'ব, বলক কিমানখিনি হয় ওজনটো কৰিলেই গম পোৱা যাব। তো এই ওজনৰ মেচিনটোত মই ইয়াক উঠাই দিলোঁ আৰু ইয়াৰ ওজনটো ওলাইছে 220 গ্ৰাম। চাবই পাইছে ইয়াৰ ওজনটো 220 গ্ৰাম ওজন ওলাইছে। এই চাওক পূৰা 220 গ্ৰাম। এই ফলটো কিন্তু বিশেষকৈ গছটো এই ফলৰ গছটো মই ট্ৰান্সফাৰ কৰিছিলোঁ ফল থকা অৱস্থাতেই, নহ'লে এই ফলটো কিন্তু আৰু ডাঙৰ হ'লে হয় মোৰ আশা আছিল। বলক এতিয়া এই হালধীয়া ভেৰাইটিৰ ফলটোক কাটিং কৰোঁ। কাটিং কৰি আপোনালোকক দেখুৱাওঁ যে ইয়াৰ ভিতৰত কেনেকুৱা কালাৰ ওলাইছে। কালাৰটো কি সেইটো জানিব লাগিব আৰু ইয়াৰ ফলটো টেষ্ট কেনেকুৱা সেইটো জানিব লাগিব। মুখত আমাৰ টেষ্টটো ভাল লাগে নে নাই সেইটো হৈছে ডাঙৰ কথা। এতিয়া এই হালধীয়া ভেৰাইটিৰ ফলটোক কাটিং কৰিম। কাটিং কৰি আপোনালোকক দেখুৱাম যে ইয়াৰ কালাৰটো কেনেকুৱা। এই চাওক ইয়াৰ কালাৰটো পূৰা বগা কালাৰ ওলাইছে। চাবই পাইছে পূৰা কালাৰটো বগা আৰু দেখাত কিন্তু ৰঙাটোতকৈও বেছি ধুনীয়া লাগি আছে। মই আপোনালোকক কেনেকৈ বিশ্বাস কৰা মই বুজিব পৰা নাই, কাৰণ নিজৰ চকুৰে যদি ওচৰৰ পৰা চাই তেতিয়াহ'লে গম পাব। মই কাৰণ নিজৰ চকুৰে ওচৰৰ পৰা চাই আছোঁ, সেইটো কাৰণে মোৰ বিশ্বাস হৈ আছে যে এইটো ৰঙাটোতকৈ আৰু বেছি ধুনীয়া। তো এই ফলটো কিন্তু এতিয়া টেষ্ট কৰিম আৰু আপোনালোকক জনাম যে ইয়াৰ মিঠাটো ব্ৰিক্স মিটাৰত দিলে কিমানমান হ'ব পাৰিলে হয়। মোৰ তাত এতিয়াও ব্ৰিক্স মিটাৰ নাই। আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰক বা ছাবস্ক্ৰাইব কৰক, যাতে মই জল্দি ব্ৰিক্স মিটাৰ মেচিন ল'ব পাৰোঁ। বলক এতিয়া এইটো টেষ্ট কৰোঁ আৰু কেনেকুৱা লাগি আছে মই আপোনালোকক জনাওঁ। টেষ্টটো মোৰ লাগি আছে যে ৰঙাটোতকৈ বগাটো অলপ চাগে মিঠাটো কম হ'ব। খালে গম পোৱা যাব। মই যাৰ পৰা আনিছিলোঁ সি মোক কৈছিলে যে এই বগা ভেৰাইটিটো বোলে লেচু ফ্লেভাৰ, এটা লেচুৰ নিচিনা টেষ্ট আহিব বুলি মোক কৈছিলে। তো বলক এতিয়া টেষ্ট কৰিলেই গম পোৱা যাব। একদম একুৰেট কথা কৈছিলে, লেচুৰ এটা ফ্লেভাৰ আহি আছে। এক পিচ খাইও তেওঁ লাগি গৈছে লেচুৰ ফ্লেভাৰটো। আপোনালোকে যেতিয়া নেকি খাব তেতিয়া নিজে গম পাব যে হয় এই কথাটো লেচুৰ নিচিনা ফ্লেভাৰ বা সুগন্ধ এটা পাৰফিউম এটা আহে। আৰু বিশেষকৈ ইয়াৰ যদি ব্ৰিক্স মিটাৰত যদি মিঠাটো আমি মাপোঁ তেতিয়াহ'লে কিন্তু 14 পৰা 15 হ'ব, তাতকৈ বেছি নহয়। ইয়াৰ কিন্তু ৰঙাটোতকৈ মিঠাটো অলপ কম আছে, কিন্তু ফ্লেভাৰটোৰ কাৰণে খাবলৈ বহুত ধুনীয়া লাগি আছে। এই যিমানখিনি আছে এইখিনিও শেষ কৰোঁ খাই পেলাই আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। মজা। এই বাকীখিনি মই এতিয়া ঘৰৰ মানুহক খুৱাম, ঘৰৰ মানুহেও এনজয় কৰক। মই অকলে এনজয় কৰিলেতো নহ'ব। তো এই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব ওলাইছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টোত লাইক কৰিব, চেনেলত আপুনি নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে কাৰোবাৰ বন্ধু বান্ধৱীৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগ পাম আকৌ নতুন ভিডিঅ'ৰ সৈতে। বাই বাই। হেপী গাৰ্ডেনিং।